নমস্কাৰ বন্ধুসকল, আসসালামু আলাইকুম। বোলো ভিডিঅ' এটা প্ৰস্তুত কৰোঁ। বৰ্তমান আপোনালোকে জানেই চবেই কম বেছি, কাৰণ অসমীয়া ৰাইজ, অসমৰ প্ৰত্যেকটো অসমীয়া জাগিব লাগে এতিয়াও। কাৰণ এই কথাটো কিহৰ কাৰণে কৈছোঁ, মই জাগিব লাগে। আমাৰ অসমৰ মানুহবিলাক অতি সহজ সৰল মানুহখিনি। এই মানুহখিনিক প্ৰত্যেকটো ৰাজনৈতিক দলে ঠগন দিয়ে। 5 বছৰ মূৰে মূৰে ভোটটো লৈ পেলাই ৰাম ঠগন দিয়ে। কাৰণ সেইকাৰণে কথাটো কৈছোঁ, অসমবাসী ৰাইজ জাগ্ৰত হ'ব লাগে, এতিয়াও জাগিব লাগে। কাৰণ এতিয়া দিন হ'ল ডিজিটেল যুগ। এই ডিজিটেল যুগত যদি মানুহ যদি জাগ্ৰত নহয়, তে কেনেকৈ হ'ব? কাৰণ আপোনালোকে নিজে এটা চিন্তা কৰি চাওক, অসমৰ বাহিৰত কিমান কোম্পানী আছে, কিমান কি আছে। অসমৰ পৰা মানুহ গৈ, ল'ৰা ছোৱালীবিলাক গৈ বাহিৰা জেগাত কৰ্মৰত থাকেগৈ। কিন্তু আমাৰ অসমৰ ভিতৰত কোনো এটা ভাল কোম্পানী এটা নাই। ল'ৰা ছোৱালীবিলাক গৈ পেলাই তাত গৈ মৃত্যুবৰণ কৰিব লগা হৈছে। কাৰণ এইটো কিহৰ কাৰণে হৈছে? আমাৰ অসমৰ মানুহখিনিৰ আমাৰ মুখমিৰ কাৰণে। কাৰণ আমি এইবিলাক বস্তু সিমান বুজি নাপাওঁ। সহজ সৰল পাই পেলাই আমাৰ পৰা ভোটটো লৈ পেলাই সিহঁতি জিকি পেলাই সিহঁতৰ প্ৰত্যেকটো সিহঁতৰ দল সংগঠনৰ মানুহবিলাকৰ পুঁজিপতি হৈ যায়। হাজাৰ হাজাৰ বিঘা মাটি সিহঁতৰ। আৰু আমাৰ দুখীয়া মানুহৰ একঠা মাটিও নাই। আৰু যদিও কাৰোবাৰ একঠা মাটি আছে, সেইখিনি উচ্ছেদ কৰি পেলাই সিহঁতি দখল কৰি লয় মাটিখিনি। কাৰণ সেইকাৰণে অসমবাসী ৰাইজ এইটো বুজি পোৱাটো উচিত। সময় থাকোঁতে বুজাটো ভাল। নহ'লে আপোনালোকে চিন্তা কৰি চাওক, কৰ্ম কৰি খোৱা মানুহ বেছিভাগ আপোনালোকে পাব আমাৰ অসমত। কিন্তু বাহিৰত আপুনি চাব, বাহিৰৰ মানুহবিলাকৰ প্ৰত্যেকটো ঘৰত এটা হ'লেও, সৰু হ'লেও এটা কোম্পানী থাকে। কিন্তু আমাৰ অসমত কোনো এটা মানুহৰ ঘৰত আপুনি কোম্পানী এটা নাপায়। কাৰণ কিহৰ কাৰণে নাপায়? নোপোৱাৰ অৰ্থটো কি? কাৰণ এই মানুহখিনি অতীজৰ পৰাই এনেকুৱাই ৰাম ঠগন খাই আহিছে। কংগ্ৰেছে কওক বা বিজেপিয়ে হওক বা বেলেগে হওক, কোনো এটা ৰাজনৈতিক দলে সঠিকভাৱে কামবিলাক নকৰে। কিমান সমস্যা আছে অসমত, কিমান সমস্যা আছে। বান মুক্তিৰ সমস্যা, গৰাখহনীয়া সমস্যা, কিমান সমস্যাৰ কোনো হেৰি নাই। কি ক'ম আৰু, ক'বলগীয়া ৰাস্তা নাই। আমাৰ দুখীয়া মানুহখিনি বেছি আছে, আমাৰ অসমৰ ভিতৰতে আছে। আজি কেইদিনমান আগতে এই মাজুলীৰ চাৰিটা ল'ৰা মৰি থাকিলে। একেটা ঘৰতে চাৰিটা ল'ৰা মৰিলে। কাৰণ কিহৰ কাৰণে মৰিব পাৰে? এই চৰকাৰৰ এইবিলাক গাফিলতিৰ কাৰণে মৃত্যুবৰণ কৰিব লগা হৈছে। ভালকৈ চাকৰি এটা নিদিয়ে। কত পঢ়া শুনা ল'ৰা আছে অসমৰ ভিতৰত? বছৰটোত চাকৰি দিয়ে কেইটা? কিমান ল'ৰা ছোৱালী পঢ়া শুনা কৰি বহি আছে? এইটো উপায় নাই, কি কৰিব? বাহিৰত যাব লগা হয়। বাহিৰত নগ'লে নহয়। উপায়হীন মানুহ সিহঁতি। তো সেইবাবে কৈছোঁ, অসমবাসী ৰাইজ এতিয়াও জাগি যাওক। আপোনালোকে ভাল সিদ্ধান্ত লৈ পেলাই ভোটটো দিব। আপোনালোকে কাক দিলে ভাল হ'ব, কোনে হেৰি কৰিব, সেই হিচাপত ভোটটো দিব আপোনালোকে। কাৰণ নহ'লে কি, আপোনাৰ ধৰক এইভাৱেই থাকিয়ে যাব। আগত যেনেকৈ আছিলে এতিয়াও তেনেকুৱাই চলি যায়, গৈ থাকিব। তো সেইবাবে আপোনালোকক অনুৰোধ কৰিলোঁ এটা, যে আগন্তুক নিৰ্বাচন আহি আছে,
বেছি দিন নাই আৰু কেইটামান দিন আছে। এই দিনকেইটাতে আপোনালোকে সিদ্ধান্ত কৰি লওক, কৰি লৈ ভাল মানুহ এজনক ভোট দিয়ক, ভোট দি জয়যুক্ত কৰক, যাতে দুখীয়া মানুহৰ সমস্যাবিলাক সমাধান কৰিব পাৰে। জয় আসন, জয় জুবিন দা।